ফুড কালাৰবোৰ আমাৰ স্বাস্থ্যৰ কাৰণে বহুত বেছি অপকাৰী নহয় জানো? ল'ৰা ছোৱালীবোৰৰ কাৰণেতো বহুত বেছি অপকাৰী। গতিকে ফুড কালাৰ নিদিয়াকৈ ঘৰতে ব্লেক ফৰেষ্ট ফ্লেভাৰত ধুনীয়াকৈ কেক এটা বনাবলৈ শিকোৱা হওক। প্ৰথমতে কণী 3টা ভাঙি লৈ তাতে দি দিছোঁ মই 1.5 কাপৰ জোখৰ ৰিফাইন তেল আৰু তাতে দি দিছিলোঁ মই 1.5 কাপৰ জোখৰ গুড়ি কৰি লোৱা চেনি আৰু 5 মিনিটমান সময় পূৰা ঘুটি মই বগা হৈ যোৱালৈকে মিহলাই লৈছিলোঁ। সেই ক্লিপটো মোৰ নৰল, মই দুখিত। তাৰপিছতে দি দিছোঁ 1.5 কাপৰ জোখৰ ময়দা, আপোনালোকে আটাও দিব পাৰে, কিন্তু মোৰ কেকটো অৰ্ডাৰৰ কাৰণে আছিল, সেইকাৰণে মই ময়দা ব্যৱহাৰ কৰিছোঁ। তাৰপিছতে দিছোঁ কোকো পাউডাৰ 3 চামুচ ভৰাই পেলাই, আৰু কোকো পাউডাৰটো ভাল ব্ৰেণ্ডৰ ল'ব লাগে। মই এবাৰ কোকো পাউডাৰ দি কেক বনাইছিলোঁ, একদম পূৰা বালি নিচিনা লাগি গ'ল। গতিকে ভাল ব্ৰেণ্ডৰ ল'ব আপোনালোকে। আৰু যদি আপোনালোকে ভাবে কোকো পাউডাৰ নিদিয়াকৈ নৰ্মেল কেক বনাওঁ, তেতিয়াহ'লেও একো কথা নাই। তাৰপিছতে দি দিব পূৰা 1 চামুচৰ জোখৰ বেকিং পাউডাৰ, আৰু তাৰপিছতে দি দিব আপোনালোকে চামুচখনত 3/1 অংশ বেকিং ছ'ডা। আৰু গোটেইখিনি ইনগ্ৰিডিয়েণ্ট দিয়াৰ পিছত এনেকৈ চালি ল'ব। চালি লোৱাটো নিতান্তই প্ৰয়োজন, কাৰণ গোটা থাকিলে কেকটো ভাল নহয়। খুব কোমল হাতেৰে এনেকৈ একেটা দিশতে ঘূৰাই লাহেকৈ গোটেই মিশ্ৰণখিনি এনেকুৱা পৰ্যায়লৈকে মিহলাব লাগিব। আৰু এনেকৈ মিহলাই শেষ হোৱাৰ পিছতে আপোনালোকে তাত দি দিব 2 চামুচ মৌজোল। মৌজোলে কণীৰ গোন্ধটো একেবাৰে নাইকিয়া কৰি তোলে। বেলেগ আপোনালোকে একো এচেঞ্চ দিব নালাগে। খাদ্যত মিহলোৱা এই এচেঞ্চবোৰো আমাৰ স্বাস্থ্যৰ কাৰণে বহুত বেছি উপকাৰী নহয়। কিন্তু আজিকালি বহুত ধুনীয়া ৰঙীন কেক পোৱা যায়, বহুতে বনায়, হয়তো বহুতে জানে কথাটো যে সেইবোৰ আমাৰ স্বাস্থ্য উপযোগী বহুত বেছি নহয়। এতিয়া বহুতে ক'লে বেয়া পাব, তথাপিও মই বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ কাৰণে কেক বনাইছিলোঁ, সেইকাৰণে মই এনেকৈয়ে বনাওঁ, আৰু মই এনেকৈয়ে বনাওঁ দেই, আৰু আপোনালোককো সেইকাৰণে শিকাই দিছোঁ। এতিয়া দেখিছেনে, কেক টিনটোত দিওঁতে মই প্ৰথমতে অকণমান ৰিফাইন লগাই পেলাই কাগজ দুখিলা গোলকৈ কাটি পেলাই তলটো ঢাকি লৈছোঁ, আৰু ফিটাডালৰ নিচিনাকৈ যেতিয়া পৰিব তেতিয়া আপুনি গম পাব আপোনাৰ কেকটো বৰ ধুনীয়াকৈ ফুলিব। 30 মিনিটমান সময়ৰ কাৰণে কম জুইত এনেকৈ ৰাখি দিব, আৰু এবাৰ দাঙি চাব। 30 মিনিটৰ পিছতহে দেই, আগতে দাঙি নিদিব, কাৰণ কেকটোক অকণমান সময় দিব লাগে। ৰাতিপুৱা সোনকালে মই বনাবলৈ আৰম্ভ কৰিছিলোঁ কেকটো। বাকী আপোনালোকক লেয়াৰিংখিনি নেদেখুৱালোঁ, একেখিনিকেনো কিমান দেখুৱাম বুলি একেবাৰে শেষ হ'বৰ সময়ত দেখুৱাইছোঁ। বিশেষ একো ডিজাইন দিয়া নাই, ব্লেক ফৰেষ্টৰ নিচিনাকৈ ক্ৰীম আৰু চকলেট দি পেলাই লেয়াৰিং কৰিছোঁ। তাৰপিছত কাষত মই চকলেট ৰুকি পেলাই গোটেই কাষটো ধুনীয়াকৈ চকলেটেৰে ভৰাই দিছোঁ। তাৰপিছত আখৰকেইটা লিখোঁতে খালি অকণমান ৰঙা ৰং ব্যৱহাৰ কৰিছোঁ, আৰু ফুলকেইপাহমান দি পেলাই তাতে চকলেটৰ বল কেইটামান দি দিছোঁ। চাওকচোন কি ধুনীয়া হৈছে। সিহঁতি খায়ো ভাল পাব, আৰু স্বাস্থ্যৰ কাৰণেও বহুত বেছি অপকাৰী নহ'ব। এতিয়া বহুতে ক'ব ময়দাটো স্বাস্থ্যৰ কাৰণে অপকাৰী, তথাপিও যদি ভাল লাগে শ্বেয়াৰ কৰি থৈ দিব। আজিলৈ আহোঁ।